হেল্ল' গাইজ, জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আগন্তুক যি চেঞ্চাছ আছে, লোকপিয়ল চেঞ্চাছ, সেইটোত স্বগণনা বা নিজে কেনেকৈ পৰ্টেলত নিজৰ যি তথ্য সেইখিনি পূৰাব সেই সম্পৰ্কে আপোনালোকক এইটো ভিডিঅ'ত সবিশেষ জনাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। তো লোকপিয়ল চেঞ্চাছ বা চেঞ্চাছ 2027 কাৰণে প্ৰত্যেক পৰিয়ালে নিজৰ পৰিয়ালৰ যি তথ্য এইটো আচলতে অনলাইনত নিজে দাখিল কৰিব পাৰিব আৰু যিটো 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে খোলা থাকিব। 17 আগষ্টৰ পৰা যি চৰকাৰী কৰ্মচাৰীসকল আছে, ইনোমাৰেটৰ বা যিসকলে ঘৰে ঘৰে গৈ গণনা কৰিব, তেওঁলোক গৈ পেলাই সেইটো ভেৰিফাই কৰিব। তো স্বগণনাটো কেনেকৈ কৰিব মই সবিশেষ দেখাই আছোঁ। তো তাৰ ফ্ল'চাৰ্টটো এনেকুৱা যে চেল্ফ ইনোমাৰেশ্যন ফ্ল'চাৰ্ট। প্ৰথমতে আপোনালোকে এই ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। ইয়াৰ কাৰণে বা চেল্ফ ইনোমাৰেটৰৰ কাৰণে আপোনালোকে গুগল ক্ৰমত গৈ পেলাই লিখিব se.census.gov.in। তাৰপিছত চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তাতে চিলেক্ট ষ্টেট বা UT আছে। তো তাতে আপোনালোকে আছাম চিলেক্ট কৰিব। কৰাৰ পিছত এণ্টাৰ কেপচা এইখিনি ফিল আপ কৰিব। তাৰপিছত ভেৰিফাই এণ্ড প্ৰচিড ক্লিক কৰাৰ পিছত এনেকুৱা এটা উইণ্ড' খোল খাব। অৰ্থাৎ এই স্বগণনাটো 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে খোলা থাকিব। তাৰপিছত অ'কেত ক্লিক কৰি আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিড ক্লিক কৰিব। যিহেতু এই উইণ্ড'টো এতিয়াও খোল খোৱা নাই, সেইকাৰণে পিছৰ ষ্টেপবিলাক এতিয়া নাহে, কিন্তু পিছৰ ষ্টেপবিলাক কি থাকিব সেইখিনি মই ইয়াতে জনাই দিছোঁ। চাওক, মাৰিলে এটা অপশ্যন আহিব হাউচ হোল্ড ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰত্যেক ঘৰৰ বিপৰীতে। এণ্টাৰ হেড অফ হাউচ হোল্ড নেম, 10 ডিজিট মোবাইল নাম্বাৰ, ইমেইল ID অপশ্যনেল। অৰ্থাৎ তাতে আপোনালোকৰ যিজন ঘৰৰ মুৰব্বী তেওঁৰ নামটো বহাব আৰু মোবাইল নাম্বাৰ বহাব 10 ডিজিট। ইমেইল IDটো বহালেও হ'ব, নবহালেও হ'ব। আৰু এইটোত লিখা আছে, ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে নেম অফ হেড অফ হাউচ হোল্ড কেন নট বি চেঞ্জড লেটাৰ। অৰ্থাৎ ঘৰৰ যিজন মুৰব্বীৰ নাম আপোনালোকে তাতে দিব, সেইটো পিছলৈ আৰু পৰিৱৰ্তন কৰিব নোৱাৰিব। অনলি ওৱান মোবাইল নাম্বাৰ শুড বি ইউজড পাৰ হাউচ হোল্ড ওৱান্স ৰেজিষ্টাৰ্ড, দ্য ছেইম কেনট বি ইউজড ফৰ এনি আদাৰ হাউচ হোল্ড। অৰ্থাৎ প্ৰত্যেক ঘৰৰ বিপৰীতে মাত্ৰ এটা ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু এটা মোবাইল নাম্বাৰ থাকিব, যিটো পিছলৈ আৰু পৰিৱৰ্তন কৰিব নোৱাৰিব। তো এইখিনি কথা মনত ৰাখিব। তো 1 নম্বৰ হ'ল পৰ্টেলত লগ ইন কৰিব, তাৰপিছত হাউচ হোল্ড ৰেজিষ্ট্ৰেশ্যন কৰিব। 3 নম্বৰ হ'ল লেংগুৱেজ এণ্ড OTP ভেৰিফিকেশ্যন। তো তাতে লেংগুৱেজ চিলেক্ট কৰাৰ এটা অপশ্যন আহিব, চিলেক্ট প্ৰিফাৰ্ড লেংগুৱেজ। তো আপোনালোকে যিকোনো এটা ভাষা চিলেকশ্যন কৰিব, সেইটো পিছলৈ আৰু পৰিৱৰ্তন কৰিব নোৱাৰিব, সেইটো ভাষা যিটো আপোনালোকে এবাৰ চিলেক্ট কৰিব। এণ্টাৰ OTP চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তো আপোনালোকে যিটো মোবাইল নাম্বাৰ তাতে দিব, সেইটোত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে ফিল আপ কৰিব। তাৰপিছত নেক্সট মাৰাৰ পিছত 4 নম্বৰ এটা অপশ্যন আহিব, প্ৰভাইড লোকেশ্যন ডিটেইলছ। তো লোকেশ্যনটো এনেকুৱা আহিব, চিলেক্ট ডিষ্ট্ৰিক্ট এণ্ড এণ্টাৰ পিন, ভিলেজ, টাউন, লোকেলিটি। অৰ্থাৎ তাতে আপোনালোকে নিজৰ জিলাখন চিলেক্ট কৰিব আৰু পিন নাম্বাৰ বহাব আৰু নিজৰ গাঁওখনৰ নাম লিখিব। লিখাৰ পিছত তাতে 5 নম্বৰ কামটো আহিব নেক্সট মাৰাৰ পিছত, যে লোকেট ইয়ৰ ৰেচিডেন্স অন মেপ, ড্ৰেগ দ্য ৰেড মাৰ্কাৰ অন দ্য মেপ টু আইডেণ্টিফাই ইয়ৰ এক্সেক্ট ৰেচিডেন্সিয়েল বিল্ডিং এণ্ড কনফাৰ্ম লোকেশ্যন। তো গাঁৱৰ নামটো বহুৱাৰ পিছতে এটা মেপ আহি যাব। মেপ অহাৰ পিছত আপোনালোকে এটা ৰঙা এনেকুৱা ছাইডত যে আছে লোকেশ্যন, আপোনালোকে জানে এই লোকেশ্যনৰ যিটো ৰঙা দাগটো, সেইটো নিয়ে আপোনাৰ ঘৰটো যিটো জেগাত আছে, তাতে হয়তো আপোনাৰ ঘৰৰ নাম লিখা থাকিব পাৰে, সেইটো জেগাত নি পেলাই বহাই দিব আৰু কনফাৰ্ম কৰি দিব। 6 নম্বৰ কাম হ'ব ছেকশ্যন 3, ডাটা এণ্ট্ৰি এণ্ড ফাইনেল ছাবমিশ্যন, কমপ্লিট দ্য কুৱেশ্যনেয়াৰ। অৰ্থাৎ আপোনাক কিছুমান প্ৰশ্ন দিয়া হ'ব। কি প্ৰশ্ন তাতে থাকিব? এইবিলাক থাকিব এনেকুৱা ধৰণৰ যে 4 নম্বৰ মজিয়া ফ্ল'ৰটো কেনেকুৱা, এইটো এটা কোড থাকিব যে 1 নম্বৰ দিব যদি বোকা হয়, 2 নম্বৰ দিব যদি কাঠ বা বাঁহৰ হয়, যদি পুৰা ইটা হয় তেতিয়া 3, শিল হ'লে 4, 5 দিব যদি চিমেণ্টৰ হয়, 6 দিব যদি মোজাইক বা টাইলছৰ হয়, 7 আন যিকোনো।
তাৰপিছত আপোনালোকে যিহেতু এইটো অনলাইনত থাকিব খালি এই নম্বৰটো বহাই দিলেই হ'ল যদি বোকা হয় 1 বহাই দিব যদি কাঠ বা বাঁহৰ হয় 2 বহাই দিব এনেকৈ দিব তাৰপিছত 5 নম্বৰ প্ৰশ্নটো ৱালটো বা ঘৰৰ দেৱালবোৰ কেনেকুৱা যদি গাহ খেৰ বাঁহ আদিৰ হয় তেতিয়া 1 নম্বৰ প্লাষ্টিক পলিথিনৰ হ'লে 2 বোকা বা অপুৰা ইটা হ'লে 3 কাঠ হ'লে 4 মৰ্টাৰ নোহোৱা শিল হ'লে 5 বা মৰ্টাৰযুক্ত শিল হ'লে 6 আৰু যদি জিআই ধাতু এছবেষ্ট শীট আদি হয় তেতিয়াহ'লে 7 বহাব পুৰা ইটা হ'লে 8 এনেকৈ দিব তাৰপিছত ছাদ বা গড়ৰ যিটো ছাল সেইটো কেনেকুৱা গাহ খেৰ বাঁহ কাঠ বোকা আদি থাকিলে 1 বহাব তাৰপিছত প্লাষ্টিক বা পলিথিনৰ হ'লে 2 এনেকৈ এইটো চাব পাৰিছে যোনটো হয় সেই কোডটো সেই নম্বৰটো খালি বহাই দিব তাৰপিছত লোকপিয়ল গড়ৰ ব্যৱহাৰ যে আপোনালোকে যিটো গড় লোকপিয়ল চেঞ্চাছত দি আছে এইটো কি হিচাপে ব্যৱহাৰ কৰে বাসস্থান হিচাপে বা দোকান কাৰ্যালয় হিচাপে এই নম্বৰটো খালি বহাই দিব তাৰপিছত গড়টোৰ অৱস্থা কেনেকুৱা যদি ভাল হয় 1 বহাব বাহুপযোগী হ'লে 2 বহাব জৰাজীৰ্ণ হ'লে 3 পৰিয়াল নম্বৰ দিব প্ৰতিষ্ঠানিক পৰিয়ালৰ বাবে ক্ৰমিক নম্বৰ এইটো আচলতে যিসকল ইনোমাৰেটৰ থাকিব তেওঁলোকেই দিব মুঠ ব্যক্তিৰ সংখ্যা এইটো বহাব মুঠ পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াত বহাব সেক্স মুৰব্বীজনৰ যিটো সেক্স হয় পুৰুষ বা মহিলা এই কোডটো ইয়াত বহাব SC/ST হ'লে কোড বহাব এনেকৈ তাৰপিছত গড়টোৰ মালিকস্বত্ব নিজা হ'লে বা ভাড়াঘৰ নিজা ঘৰ নাই এনেকুৱা এইবিলাক কোড বহাব এনেকৈ আপোনালোকে 34টা প্ৰশ্নৰ উত্তৰ দিব লাগিব fill in the house listing and housing census questionnaire guided by tooltips facts and essential information notes তো তাতে আপোনালোকে প্ৰশ্নবিলাক ফিল আপ কৰিব যদি অসুবিধা হয় FAQs বুলি আছে তো তাতে আপোনালোকে কিবা নজনা কথা থাকিলে তাতে সুধিব পাৰিব সেইটো ইয়াত লিখিছে তো আটাইকেইটা কুৱেশ্যন ফিল আপ কৰাৰ পিছত কি কৰিব প্ৰিভিউ এণ্ড ৰিভিউ অৰ্থাৎ আপোনালোকে সেইটো ভালকৈ চাব আৰু ৰিভিউ কৰিব যে শুদ্ধ আছে নে নাই ইউজ দ্য প্ৰিভিউ স্ক্ৰীন টু চেক অল এণ্টাৰ্ড ডাটা ইউ কেন এডিট এণ্ট্ৰিজ ছেভ এ ড্ৰাফ্ট টু ছাবমিট লেটাৰ অৰ ছাবমিট ফাইনেলি আৰু আপোনালোকে ডাটাখিনি চোৱাৰ পিছত সেইটো এডিট কৰিব পাৰিব যদি বিচাৰে যে মই এতিয়া মানে ছাবমিট নকৰোঁ তেতিয়া ড্ৰাফ্টত ছেভ কৰি থ'ব অৰ্থাৎ পিছত চাব পাৰিব আৰু লাষ্টত ফাইনেলি ছাবমিট কৰি দিব ফাইনেল ছাবমিশ্যন ক্লিক ফাইনেল ছাবমিট টু লক ইয়ৰ ডাটা নো চেঞ্জেছ কেন বি মেড আফটাৰ ফাইনেল ছাবমিশ্যন তো ফাইনেল ছাবমিশ্যনত টিপাৰ পিছত আৰু এইটো চেঞ্জ কৰিব নোৱাৰে তাৰপিছত কি হ'ব জেনেৰেশ্যন অফ দ্য SCID অৰ্থাৎ সেলফ ইনোমাৰেশ্যনৰ এটা ID নাম্বাৰ আহিব যিটো প্ৰথমতে আপন ছাবমিশ্যনে ইউনিক 11 ডিজিট SCID prefixed with age is generated and sent via SMS and email এটা ইউনিক ID আহিব যিটো প্ৰথমতে age লিখা থাকিব আৰু তাৰপিছত 11টা অংক থাকিব তাৰপিছত আপোনালোকৰ কাম হ'ব সেকশ্যন 4 ফিল্ড ভেলিডেশ্যন আৰু সেই ইউনিক আইডিটো ইমেইল ID আৰু ফোন নম্বৰত আহিব সেইটো ভালকৈ ছেভ কৰি থ'ব এইটো যাতে হেৰাই নাযায় ইনোমাৰেটৰ ভিজিট অৰ্থাৎ আপোনালোকৰ ঘৰত ইনোমাৰেটৰ যাব অৰ্থাৎ চৰকাৰী কৰ্মচাৰী যিসকলে চেঞ্চাছত নিয়োগ কৰা হৈছে তেওঁলোক যাব যোৱাৰ পিছত আপোনালোকে সেই আইডিটো তেখেতসকলক দি দিব ID matching outcomes if SCID matches with an existing record details are confirmed and submitted if not enumerator will collect data afresh আৰু ইনোমাৰেটৰে আপোনালোকে দিয়া সেই ID নাম্বাৰটো লগ ইন কৰি পেলাই চাব যে আপোনালোকে যিখিনি ডাটা তাতে ফিল আপ কৰিছে যদি তেওঁলোকৰ যিটো ডাটা আছে সেইটোৰ লগত যদি মিলে কোনো ধৰণৰ অসুবিধা নহয় তেতিয়াহ'লে সেইটো ছাবমিট কৰি দিব নতুনকৈ আৰু কোনো ডাটা কালেকশ্যন নকৰে আৰু যদি এইটো কাম কোনো পৰিয়ালে নকৰেও তেতিয়াও সেই ইনোমাৰেটৰসকলে নতুনকৈ সকলোখিনি ডাটা তেওঁলোকে এণ্ট্ৰি কৰিব গতিকে চিন্তাৰ কোনো কাৰণ নাই তো